हेलो एवरीवन মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছো আজি ৰাতিপুৱাতে কি কৰিলো আপোনালোকক অকমান দেখুৱাও চাওক ঔটেঙা মাছ বনালো ভাত বনালো ইয়া কুকাৰত ভাত আছে ৰাতিপুৱা ভাগতে মই বনাব লাগে কাৰণ টিফিনত দি পঠাব লাগে যে সেইকাৰণে মিষ্টাৰৰ অফিচত লৈ যায় টিফিন ঘৰত খাই না যায় ৰাতিপুৱা ভাগত বেলেগ বস্তু খাই যায় ওটছ বা ৰুটি খাই যায় ভাত নাখায় কিন্তু আজি ভাতে দিম আজি ৰাতিপুৱা ভাগত একো ৰুটি বনোৱা নাই আজি ভাতকে খাব লাগিব ইয়া দেখুৱাই আছো আপোনালোকক চাই থাকিব টিফিন পেকিং কৰি আছো ইয়া ভাত ঔটেঙা সবজি মাছ ঔটেঙা সবজি পালে একোৱে নালাগে মাছ আৰু ঔটেঙা পালে বেলেগ আঞ্জা নাখায় সেইকাৰণে আজি এয়াই বনাইছো এয়া টিফিনত ভৰাই লওঁ আৰু ইয়াত লাল চাহ ষ্টেভিয়া দি বনাই দি পঠাইছো লাল চাহ বনাই অফিসত খাই বিস্কুট তাতে থৈ দিয়ে আৰু ঘৰৰ পৰা চাহ লৈ যায় বাহিৰত ওলাই নাখায় আৰু ইয়াত টিফিন পেকিং কৰা হ'ল এয়া ৰেডি হ'ল অকমান দেখুৱাই দিছো আপোনালোকক আজি ব্ৰেকফাষ্ট ঘি লগত ভাত দিম গৰম ভাত আছো ঘৰত গোটেই শেষ হৈ আছে আটা শেষ হৈ আছে ওটছ বেলেগ এয়া চকলেটৰ ওটছটো আছে এয়া নাখায় সেইকাৰণে আজি ভাতকে দিম গৰম গৰম ভাত আৰু ঘিউ এনেকৈ আজি খাব লাগিব নিমখ অকমান দি দিছো কেঁচা নিমখ খোৱাটো ভাল নহয় স্বাস্থ্যৰ কাৰণে তথাপিতো আৰু নিমখ নোহোৱাকেতো খাব নোৱাৰি অকমান দি দিছো আৰু এটা ঘি দি দিছো ৰেডি ঘি লগত গৰম ভাত মজা লাগিব খাই যোৱাকালি অফিস আছিলে কিন্তু এয়া হাইৱে দুটা ৰাস্তাই মানে ব্লক হৈ আছিলে মানে জাম হৈ আছিলে পানীৰ কাৰণে জোৰাবাটত ইমানেই পানী হৈছে নহয় আৰু খানাপাৰা ফালে সেইকাৰণে যাব নোৱাৰিলে আজি ওলাইছে আজি ৰাস্তা খোলা যেন পাইছো ইয়াৰ পৰা দেখা পায় হাইৱে 37 নেশ্যনেল হাইৱে আপোনালোকক অকমান জুম কৰি দেখুৱাম আমাৰ ইয়াৰ পৰা দেখা পায় হাইৱে আপোনালোকক চাই থাকিব এয়া অকমান দেখা পাই এয়া চাওকচোন এয়া গাড়ী চলাচল হৈ আছে আজি ৰাস্তা খোলা হৈ আছে অফিচলৈ যাব পাৰিব যোৱাকালিতো যোৱা নহ'লে এই ৰাস্তা দুটাই মানে ব্লক হৈ আছিলে ব্লক মানে জাম গোটেই গাড়ী গোটেই ৰাতি বোলে উজাগৰে মানে ৰাস্তাতে থকা হ'ল মানুহবিলাকে গাড়ী প্ৰব্লেম হৈ গ'ল কি কম আৰু তাতে যদি বেমাৰী মানুহ থাকে কি অৱস্থা হ'ব ভাবিয়ে মানে ভয় লাগি যায় আমাৰো এনেকুৱা অৱস্থা হৈছিলে সেইকাৰণে নিজে গম পাওঁ আমাৰো মিষ্টাৰৰ বহুত বেমাৰ গ'ল সেইকাৰণে আৰু গম পাওঁ আৰু বেমাৰী মানুহ থাকিলে কি হয় ৰাস্তাত যদি ব্লক হৈ যায় জাম হৈ যায় বহুত অসুবিধা হয় আজি ৰাস্তা ভালকৈ খোলাই আছে দেখা পাইছোঁ এয়া চাওক গাড়ী চলাচল দেখা পাইছেনে বেছিকৈ দেখা নাপায় অকণমানকৈ দেখা পায় আপোনালোকক ঝুম কৰি দেখাই আছোঁ এয়া দেখিছেনে ৰাস্তা খোলা আজি ভাল লাগিছে চাওক আমাৰ ইয়াৰ পৰা নাজাৰা চাওক এয়া গুৱাহাটী চিটি দেখা এয়া চাওক ইমান ধুনীয়াকৈ দেখা পায় এয়া
দেখিছেনে এইয়া গুৱাহাটী চিটি আপোনালোকক অকণমান দেখুৱাই দিলোঁ কি অৱস্থা হৈ আছে এয়া গুৱাহাটী এতিয়া ভাল হৈ গ'ল পানী শুকাব এতিয়া যদি বৰষুণ নিদিয়ে পানী শুকাই যাব অৱস্থা বহুত বেয়া আমি ওলাই যোৱাও হোৱা নাই এই জামৰ কাৰণে ওলাই যোৱাও হোৱা নাই ভয় লাগে ন মানুহৰ জাম ইমান কষ্ট পাই আছে সেয়া দেখা পাই আছোঁ সেইকাৰণে আমি ওলাই যোৱা নাই আৰু জামত ফচিব লাগিলে আৰু গোটেই ৰাতি দিনটো লাগি যায় দেখুৱাবও পৰা নাই আপোনালোকক এয়া পানীৰ হেৰিটো ওলাই যোৱা হোৱা নাই যে সেইকাৰণে অকণমান দেখুৱাই দিলোঁ আজি কি হেৰি হৈছেগৈ ৰাস্তা খোলা আছেগৈ বতৰো ভাল বৰষুণো নাই ৰ'দো নাই আজি ভাল লাগিছে বতৰটো বৰষুণ যদি দিয়েগৈ আকৌ একে অৱস্থাই হ'বগৈ আগৰ অৱস্থাই হ'বগৈ যোৱাকালি আৰু পৰহিৰ অৱস্থাই হ'বগৈ আৰু বৰষুণ নিদিলে হ'ল আৰু বেছিকৈ দিলেও বেয়া আৰু নিদিলেও বৰ গৰম পৰে কি হ'ব মানুহৰ মানে দিলেও বিপদ নিদিলেও মানে ইয়া মানুহে গৰমত থাকিব নোৱাৰি মানে মোৰ ব্লগটো যদি ভাল লাগিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে ৰিকুৱেষ্ট কৰিছোঁ মই যাহা তাহা ওলাইছোঁ এয়া ইগন'ৰ কৰিব চুলিও ভালকৈ ফনিয়া নাই এয়া ইগন'ৰ কৰিব বাই বাই ফ্ৰেণ্ডছ আজি ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই